ইমান অশ্লীল ভাষাৰে ইমান অশ্লীল ইংগিতেৰে এটা জাতিক এটা জনজাতিক এই সামাজিক মাধ্যমত অপমান কৰা অধিকাৰ তই ক'ত পালি তই অপমান কৰা কোনখন ৰাজ্যত কোনখন দেশত বাস কৰিছ সেইটো ভালদৰে জানো নে নাজানো ভাৰত এখন ধৰ্ম নিৰপেক্ষতা দেশ আৰু গণতান্ত্ৰিক দেশ ইয়াত প্ৰত্যেকটো ধৰ্ম আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সম অধিকাৰে বসবাস কৰা অধিকাৰ আছে তই ব্যঞ্জন বৰ্ণ কাক কৈ জানো না বৰ্ণ মানে কি স্বৰবৰ্ণ মানে কি ব্যাকৰণ মানে কি ভাষা মানে কি জানো নে নাজানো যদি নাজানো প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰিয়া মিচিং জাতি কেনেকৈ গোলাম হ'ল কাৰ গোলাম হ'ল ইয়াত সকলোৰে সমান অধিকাৰত সকলে জীয়াই আছে কোনো কাৰো গোলাম নহয় মিচিং জাতি কষ্ট কৰি খোৱা জাতি চাপৰিত খেতি কৰি খাব পাৰে ভঙা জুপুৰি থাকিব পাৰে চিঙা কাপোৰ পিন্ধিব পাৰে দিন হাজিৰা কৰি খাব পাৰে কিন্তু মুনা জলুঙা লৈ কাৰোবাৰ ঘৰৰ চোতালত ভিক্ষা খুজিবলৈ যোৱা জাতি নহয় মিচিং জাতিটো হৈছে সংস্কৃতি প্ৰিয় সকলোৰে লগতে হাঁহি মাতি নাচি বাগি মিলি থাকিব বিচৰা মনোভাৱৰ জাতি আৰু তই মিচিং জাতিক গোলাম বনা মিচিং জাতিক তই গোলাম বনা হা তোৰ মতে কোনটো জাতি অসমীয়া বুলি কয় নিৰ্দিষ্ট কোনটো জাতিক অসমীয়া বুলি কয় অসমীয়া মানে কি তই জানো নে নাজানো অসমত যিমান জাতি জনজাতি বাস কৰে সকলোকে একেলগে অসমীয়া বুলি কয় কোচ কলিতা গোখাই বামুণ কৈবৰ্ত ৰাজবংশী বড়ো মিচিং ৰাভা তিৱা হাজং চাহ জনগোষ্ঠী দেউৰী ঠেঙাল কছাৰী সোণোৱাল কছাৰী আদি কৰি যিমান জাতি জনজাতি আছে সকলোকে একেলগে বান্ধি ৰখা মৰমৰ ভাতৃত্বৰ প্ৰীতিৰ এনাজৰীডালেই হৈছে অসমীয়া তই ক'ত এনে সাহস পালি তই ক'ত এনেকৈ ক্ষমতা পালি যে তই বড়ো বেলেগ মিচিং বেলেগ অসমীয়া বেলেগ ভাগ কৰিবলৈ তই ক'ত এনেকুৱা সাহস পালি তই মিচিঙক গোলাম বুলি ক'বলৈ একেপাত স্বৰত এটা দাঁত নাথাকিব বুকুত কেইডাল কামিহাৰ আছে একেবাৰে মোহাৰি পেলাম এজনী মাতৃ হিচাপে কৈছো মই তোৰ দৰে কিছুমান কুলাংগাৰ যুৱকৰ কাৰণে আমাৰ ৰাজ্যত এনেকুৱা সাম্প্ৰদায়িক মনোভাৱৰ সাম্প্ৰদায়িক কিছুমান পৰিস্থিতিৰ সৃষ্টি হয় আচলতে ইয়াক ক্ষমা কৰিব নালাগে সি ক্ষমাৰ যোগ্য নহয় সি ভুল কৰা নাই ভুলৰহে ক্ষমা থাকে ই অপৰাধ কৰিছে অপৰাধত শাস্তি বিহিব লাগে এনেকুৱা শাস্তি বিহিব লাগে যাতে তাক দেখি আৰু এজন দ্বিতীয় ব্যক্তিয়ে কেতিয়াও সাহস নকৰে কোনো এটা জাতিক জনজাতিক এইদৰে অশ্লীল ভাষাৰে অপমান কৰিবলৈ মিচিং জাতিক গোলাম বুলি ক'ব আহিছে এনে সাহস অকল লখিমপুৰতে কিয় অসমত যিমান জিলাত মিচিং সম্প্ৰদায়ৰ লোক বাস কৰিছে প্ৰত্যেকখন জিলাতে তাৰ ওপৰত এজাহাৰ দিয়াটো প্ৰয়োজন সি ক্ষমা বিচাৰিছে কেনেকৈ ক্ষমা বিচাৰিছে বিগ আপডেট দিছে বিগ আপডেট লাষ্ট চৰম নাই তোৰ বিগ আপডেট দিছ তই কনচা VVIP হা বিগ আপডেট দিছ কথা ক'ব আহিছ ফেচবুকটো ৰুকিবি ইনষ্টাগ্ৰাম ৰুকিবি হুৱাই নুহুৱাই ভিডিঅ' দিবি কথা কবি জিভাৰ কাম নাই বিগ আপডেট দিয়ে ক্ষমা বিচাৰিছে একে কাণতলীয়া চৰণক কাণ ফালি দিবলৈ মন যায় তোৰ নিচিনা ল'ৰাক আৰু যিদিনাখনে তোৰ নিচিনা ল'ৰাই মোৰ দৰে এগৰাকী মাতৃৰ সন্মুখীন হবি নহয় সেইদিনাখনে গম পাবি যে মাক কি বস্তু সেইদিনাখনে গম পাবি তই ক্ষমা বিচাৰিছ তেনেকৈ ভুল কৰি অনুতপ্ত হোৱাৰ পিছত কোনোবাই ক্ষমা বিচাৰে তই ক্ষমাৰ নামত আকৌ এবাৰ জাতিটোক উপলুঙা কৰিছ তই কি বুলি কৈছ আজিৰ পৰা মিচিং জাতিৰ লগত থাকিবি বড়োৰ লগতো নাথাক অসমীয়াৰ লগতো নাথাক এনেকুৱা ধৰণৰ কথা তোৰ আকৌ মুখত ওলাল কেনেকৈ ক্ষমাৰ নামত হা তোৰ দৰে ব্যক্তিক কোনো পধ্যেই ক্ষমা কৰা নহ'ব তোৰ দৰে ব্যক্তিক কোনো পধ্যেই শুধাই এৰা নহ'ব কাৰণ জাতি মাটি ভেটিৰ কাৰণে জীৱন দিয়ে লাচিতৰ দেশৰ নাগৰিক আমি কনকলতা মূলা গাভৰু পিয়লি ফুকন কুশল কোঁৱৰ কমলা মিৰিৰ তেজ আছে আমাৰ গাত তোৰ দৰে ব্যক্তিক খুদাই এৰা নহ'বই মই অনুৰোধ জনাইছো মোৰ জাতিৰ সম্প্ৰদায়ৰ লোকসকলক এইজন যুৱকক কোনো পধ্যে যাতে ক্ষমা কৰা নহয় উচিত শাস্তি তেখেতে পাবই লাগিব কোনো এটা জাতিক এদৰে উপলুঙা কৰা এদৰে অপমান কৰা ব্যক্তিয়ে হাৰি যাব নোৱাৰিব তোৰ গাত যদি ইমান শক্তি আছিলে মনত যদি ইমান মনোবল আছিলে তেতিয়াহ'লে অনা অসমীয়াই ইয়াত আহি যে অসমীয়াৰ ওপৰত উপদ্ৰৱ কৰে তেতিয়া দবদপাই দেখা বাংলাদেশী আহি পেলাই ইয়াত যে চুকে কোনে সোমাই আছে সেই বাংলাদেশীক খেদি দেখা দবদপাই দেখা তেতিয়াহে মানিম মই তই এটা আচল অসমৰ ল'ৰা বুলি নমস্কাৰ মোৰ নাম বিদ্যুৎ বসুমতাৰী আৰু মই সকলো মিচিংবাসীলৈ বিগ আপডেট এটা দিব খুজিছোঁ সৰি মই মিচিং জাতিক লৈ এনেকা এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো মোৰ বহুত ভাইৰেলত গুচি গ'ল সেইটো কাৰণে মই ক্ষমা খুজিছোঁ সকলো মিচিংভাষী ৰাইজলৈ আৰু মই এতিয়া অলৱেজ মিচিংসকলক ছাপৰ্ট কৰিম আৰু মই এইবাৰৰ পৰা অকল মিচিংসকলৰ লগতে আছোঁ আৰু মই
সকলো বড়োদৰা হয় আৰু অসমীয়াক মই ছাপোৰ্ট কৰিছিলো বাট মই এতিয়াৰ পৰা কাকো এনেকা ট্ৰল কৰি ভিডিঅ' নবনাওঁ আৰু